হেল্ল' এভৰিৱান, কি খবৰ? ভালনে আপোনালোকৰ? বৰ্তমান মই আছোঁ আবু ধাবিৰ এখন মলত, আলৱাদা মল। চ' ইয়াত মই আহিছোঁ ৰুমৰ বাবে চব্জি বজাৰ কৰিবলৈ। চ' বলক আজি মই আপোনালোকক দেখুৱাওঁ ইউএইত যদি চব্জি বজাৰ কৰে বা আবু ধাবিত বজাৰ কৰিব আহে, ফল মূল বা চব্জি জাতীয় বস্তুবোৰ ইয়াৰ ছিষ্টেমটো কেনেকুৱা ধৰণৰ হয়। এয়া চাওক, ইয়াতে যেতিয়া চব্জি বজাৰত আহে ইয়াতে চব্জিবোৰ লাইন কৰি থোৱা থাকে আৰু তাৰ লগতে যেনেকৈ বিলাহীয়ে হওক, বিলাহীৰে বহুতকেইটা লাইন থাকিব, কোনখন দেশৰ হয় আপোনাৰ দেশখনৰ ফ্লেগ লগোৱা থাকে আৰু তাৰ লগতে প্ৰাইচটো আৰু নামটো লিখা থাকে। চাইনাৰ হয় নে, ইণ্ডিয়াৰ হয় নে, পাকিস্তান হয় নে, ইউএই হয়, ক'ৰ হয়, ধুনীয়াকৈ এনেকৈ ফ্লেগ লগোৱা থাকে। আৰু ইয়াত চবচে মোৰ ভাল লগা বস্তুটো কি, ইয়াতে আমাৰ অসমত পোৱা সকলো বস্তুৱে মানে ইয়াত পোৱা যায়। যেনেকৈ ধৰক আপোনাৰ কাঠ আলু বা কচু, ভেকুৰী, এনেকুৱা ধৰণৰ বস্তুবোৰ ইয়াত দেখা পোৱা যায়। আমলখিয়ে হওক, এনেকুৱা সকলো ধৰণৰ বস্তু ইয়াত পোৱা যায়। বিনছ চাওক, বিনছৰে বহুতকেইটা ছেকশ্যন আছে আৰু কেৰেলা হওক, যি বস্তুৱে লাগে আপোনাৰ এনেকৈ ধুনীয়াকৈ সজাই থোৱা থাকে। আপুনি কিমান লয়, আৰু ইয়াত এনেকুৱা নহয় যে আপুনি কেজি হিচাপতে ল'ব লাগিব। ইয়াত আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি আপুনি বোলে এটাই কেৰেলা লয়, এয়া চাওক আমলখি, এটাই যদি কেৰেলা লয় আপুনি এটাই ল'ব পাৰিব। তেওঁলোকে সেইটো ৱেইট কৰি পিনি তাৰ প্ৰাইচটো কিমান হয় পিছত লগাই দিব। আৰু এনেকৈ মই যেতিয়া চব্জি বজাৰত আহোঁ, মই এটা দুটা চব্জি লওঁ, লাগিলে গোটেই চব্জি বজাৰখন ঘূৰোঁ। আৰু লগতে এয়া চাওক মাছৰ বজাৰ, বহুত ভাল লাগে সাগৰীয় মাছবিলাক এইবোৰ দেখি। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব, আৰু আগলৈ মই আপোনালোকক এনেকৈ দেখুৱাই থাকিবলৈ চেষ্টা কৰিম।